আমাক যে এটা কথা জনগোষ্ঠীক যে এটা ললিপপ দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইটো স্পষ্ট কথা। তেওঁলোকৰ কালি যিটো তেওঁ ভাষ্য দিছে, ভাষ্য ইতিমধ্যে ওলাই পৰিছে। আৰু কোনটো দল সংগঠনে ক'লে যে 2026 চনৰ আগত আমাক জনজাতিকৰণ নালাগে, এইটো স্পষ্টীকৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দিব লাগে। কাৰণ কিয়নো আমিতো কেতিয়াও কোৱা নাই যে 2026 চনত আমাক জনজাতিকৰণ নালাগে। আমিতো কৈ আছোঁ 2026 চনৰ পূৰ্বে আমাক জনজাতিকৰণ লাগে। সেইটো সময়ত দেখা গৈছে কালি যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে কোনো দল সংগঠনে 2026 চনৰ আগত জনজাতিকৰণ বিচৰা নাই। এইটো কোন দল সংগঠনে ক'লে? এই দল সংগঠনৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে স্পষ্টীকৰণ দিয়ক যে কোনটো সংগঠনে কৰিছে, কোন আক্ৰাসৰ পৰা কৈছে, বা কোনোবা ছয় জনগোষ্ঠীৰ কোনোবা নেতাই যদি কৈছে, এইটো স্পষ্টীকৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দিব লাগে। আৰু ইতিমধ্যে আপোনালোকে জানে আমি অহা 30 ডিচেম্বৰ তাৰিখে শ্ৰীৰামপুৰ ঘাইৰত অৱৰত আমি কাৰ্যসূচী হাতত লৈছোঁ। অহা 6 জানুৱাৰী তাৰিখে আমি ছাগলীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিম। তাৰপিছত আমি 11 জানুৱাৰীত শ্ৰীৰামপুৰ ৰেল ব্লক কাৰ্যসূচী আমি হাতত লৈছোঁ। কাৰণ তাৰপিছত আমি বন্ধৰ নিচিনা কাৰ্যসূচী হাতত ল'ম। কাৰণ কিয়নো মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি চৰকাৰখনে আমাক প্ৰতাৰণা কৰিলে, এইটো স্পষ্ট কথা। মুখ্যমন্ত্ৰীৰ মুখেৰে ওলাই পৰিলে জল পট কথা। কালি স্পষ্টীকৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া দিছে যে আমাৰ জনগোষ্ঠীৰ জনজাতিকৰণ নহয়, 2026 চনৰ পূৰ্বে জনজাতিকৰণ নহয়। আমাক যে ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ কাৰণত যে তেওঁলোকে এটা ললিপপ দিলে, সেই ললিপপৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখেৰে ওলাই পৰিলে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ব খুজিছোঁ, আপুনি এইবেলি সাজু হৈ থাকক। আপোনাক অহা 2026 চনৰ নিৰ্বাচনত আমি ক'ত আপুনি জনগোষ্ঠীয়ে প্ৰত্যুত্তৰ দিম তেওঁলোকক। কিয়নো আমাক বাৰ প্ৰতাৰণা নহ'ব। কাৰণ জনগোষ্ঠীক জনজাতিকৰণ যেতিয়া ইলেকশ্যন আহিব তেতিয়াই ক'ব এই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিম। আৰু দেখা গৈছে মানে নিৰ্বাচনী ইছ্যু হিচাপে আমাক ঢাল হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। আমিও এইবেলি তেওঁলোকক এক ঠিকা দিবলৈ সাজু হৈছোঁ। আমিও দল সংগঠনৰ বিভিন্ন আন্দোলন কাৰ্যসূচী ইতিমধ্যে আমি হাতত লৈছোঁ। অহা আমাৰ 30 ডিচেম্বৰ তাৰিখে আমি শ্ৰীৰামপুৰত হাইৰত স্তব্ধ কৰি দিম বন্ধ। তাৰপিছত আমি ছাগলীয়াত 6 জানুৱাৰী তাৰিখে আমি বন্ধ ঘোষণা কৰিছোঁ। তাৰপিছত আমি 11 জানুৱাৰী তাৰিখে আমি শ্ৰীৰামপুৰত ৰেল অৱৰোধ কাৰ্যসূচী হাতত লৈছোঁ ইতিমধ্যে। আৰু অসম চৰকাৰক আমি যে এই ঠেকা দিম এইবেলি একদম স্পষ্ট কথা। কাৰণ দেখা গৈছে বাৰ প্ৰতাৰণা আমাক নচলিব। কিমান খিলন দিয়া যিটো সময়ত কৈছে আজি মাটি ভেটি জাতিৰ সৰকাৰ এইখন ক'ত গ'ল? এই শ্লোগানৰ ভাষাটো তেওঁলোকৰ ক'ত গ'ল? এতিয়া তেওঁলোকে আকৌ এতিয়া কৈছে জনজাতিকৰণ নহয়। কেতিয়া হ'ব? স্পষ্ট কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ জনগোষ্ঠীটোক ইমান টাইমে ললিপপ দিলে। আৰু জনগোষ্ঠীৰ ৰাইজক মই আপোনালোকৰ চেনেলৰ মাধ্যমে অসমৰ ৰাইজক মই সজাগ হ'ব কৈছোঁ। কাৰণ আপোনালোকে সজাগ হওক, ওলাই আহক। কাৰণ আন্দোলন আমি আকৌ লাখ লোক ওলাই কৰিব লাগিব। কাৰণ কিয়নো তেওঁলোকে আন্দোলনৰ ভাষা বুজি পায়। কাৰণ আন্দোলন নকৰিলে তেওঁলোকে যে একো নিদিয়ে, এইটো স্পষ্টীকৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে দিছে। কালি যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে এইটো স্পষ্ট তাৰ কথাত ওলাই পৰিছে। কাৰণ আমিও এইবেলি ৰাইজক লৈ অসমৰ ৰাইজক মই অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমে, আপোনালোকে ওলাই আহক। এই চৰকাৰখনক মানে উখুৰাই পেলাব লাগিব, এইটো স্পষ্ট কথা। কাৰণ তেওঁলোকে আমাৰ জনগোষ্ঠীৰ জনজাতিকৰণ নিদিয়ে। ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমত আহি গ'ল। তেওঁৰে মুখেতে একান মাত আমি নুশুনিলোঁ আমাৰ জনগোষ্ঠীটোৰ বিষয় লৈ। গতিকে আমি বুজি পালোঁ বিজেপি চৰকাৰ যে এজন এইটোও যে প্ৰতাৰণা চৰকাৰ, স্পষ্ট ভাষাত বুজাই দিছে। আমি 2026 চনত তেওঁলোকৰ প্ৰত্যুত্তৰ দিম এইবেলি।